এতিয়া হোৱা নাই মই কম যেতিয়া তেতিয়া ঠিক আছে আপোনালোকৰ ল'ৰা ছোৱালী যদি এনেকুৱা লিখিব নোখোজে বা মনত নাথাকে তেতিয়াহ'লে যিকোনো বস্তু এটা লৈ ল'ব মই এইটো লৈ লৈছোঁ এইটো হৈছে জেমছ আপোনালোকে চকলেট বা যিকোনো এনেকুৱা কালাৰফুল কিবা এটা লৈ ল'ব ইয়াৰ কালাৰৰ নামকেইটা ক'ম আৰু ইয়াক লিখিবলৈ দিম তেতিয়া সহজতে মনতো থাকিব আৰু এইটো খোৱা বস্তু দেখিছে নাই তেতিয়া মানে মনোযোগ দিব অকণমান সেইকাৰণে তোমাক আজি মই দিছোঁ এইফালে চোৱা এইটো কি কালাৰ য়েলো লিখা এইটো ইয়াত থৈছোঁ তুমি যদি লিখি পাছ কৰিব পাৰা লিখিব পাৰা তেতিয়াহ'লে তুমি এইটো য়েলোটো খাব পাৰিবা লিখা পঢ়িব লাগিব বস্তু দেখিছোঁ যে তাৰ কাৰণে পঢ়া এতিয়া পঢ়া পাছ এইটো ইয়াতে থৈ দিছোঁ হা পাছত খাবা এইটো ইয়াতে থৈছোঁ তাৰপাছত হৈছে এইটো কি কালাৰ ব্লু এইটো ইয়াতে থৈ দিছোঁ লিখা লিখা পঢ়ি পাছ এইটো ইয়াত থৈ দিছোঁ দুটা হ'ল এতিয়া হ'ব এইটো কি কালাৰ ৰেড এইটো ৰেডতে দিছোঁ অকণমান অৰেঞ্জ টাইপৰো হয় কিন্তু এইটো ৰেডতে দিছোঁ লিখা এইটো ইয়াতে পঢ়া কি লিখিছা হ'ব কি লিখিছা এইটো কি কালাৰ গ্ৰীণ লিখা লিখা পঢ়ি লিখা লিখা এইটো লিখা গ্ৰীণৰ কি হ'ব প্ৰথমে জি হ'ব জি তাৰপিছত ভুল এইটো নোৱাৰা এইটো ফেলটো ইয়াতে থাকিব তাৰপিছত এইটো কি কালাৰ পাৰ্পল লিখা ফটাফট এইটো থৈ দে এতিয়া থোৱা লিখা নোৱাৰা ফেল এই দুটা ফেল আৰু তিনিটা পাছ যদি লিখিব নোখোজে বা মনত নাথাকে তেতিয়াহ'লে তেনেকুৱা কৰি চাবচোন